এই গোটেই বিল্ডিং বিলাক আদানিৰ হয় মই ইয়াত আছো এয়া হল গুৰগাঁও সেক্টৰ 102 এই গোটেই এৰিয়াটো আদানিৰ বুলিয়ে ধৰিব পাৰে আপোনালোকে এই দুটাও আদানিৰ হয় মই থকাটো আদানিৰ হয় আকৌ এইফালে যদি আপোনালোকে চাই দ্বাৰকা এক্সপ্ৰেছৱে দিদিয়ে স্যান্ডউইচ বনাই দিছে মোক বঢ়িয়া और एक चाहिए होगा अभी बना दो ठीक है এটা দেখিছে আপোনালোকে এপাৰ্টমেন্ট কেটা এইটো যে আছিল মই এতিয়া মই অলপ মানে এনে ওলাই আহিছো এখন ফিল্ড আছে ইয়াত ধুনিয়া গুৰগাঁৱত আহি যে ইমান বিউটিফুল জায়গা এটা থাকিব পাৰিম ভবাই নাছিল ইয়াৰ তলত মানে গাড়ী পাৰ্কিং আছে আৰু এটা আন্ডাৰগ্ৰাউন্ড গাড়ী পাৰ্কিং আছে গমেই নাপাব যে ইয়াৰ তলত যে গাড়ী আছে তাৰ হিফালে সুইমিং পুল জিম লগতে পুল খেলিব পৰা ব্যৱস্থা দিল वालों की शहर दिल्ली की फर्स्ट वीडियो में आपका स्वागत है কিন্তু মই দিল্লীত নাই বৰ্তমান মই গুৰগাঁৱত আছো আপোনালোকে আগৰ ভিডিওটো চাই গমেই পাইছে মই এয়াৰপৰ্টৰ পৰা সিধা গুৰগাঁও গুচি আহিলো আৰু গুৰগাঁৱত এটো মোৰ ৰুম এতিয়া মই ইয়াত আছো একেদিন এফালে আপোনালোকে চাব পাৰে মই খুলি দিছো ৰব এয়া গুৰগাঁও সেক্টৰ 102 ইফালে এপাৰ্টমেন্ট আছে মই এটোত আছো 14 ফ্লোৰত আৰু ইফালে এয়া দেখিছে এই ভিউটো আপোনালোকক মই ভালকে দেখুৱাই আছো বেলেগ এটা ৰুমৰ পৰা তাত ধুনিয়া বেলকনি এখন আছে মই তাৰ পৰা আপোনালোকক দেখুৱাই আছো ৰব ইয়াত মোৰ কাম চলি আছে ইয়াত চাব পাৰি ইয়াত মোৰ ভিডিও আপলোড চলি আছে মোৰ দিল্লী আহি পোৱা ফাৰ্ষ্ট ভিডিওটো ইয়া দিল্লী আহি পালো এই ভিডিওটো ইয়াত মই কাম কৰি আছিলো দিনটো আৰু এতিয়া আপোনালোকক মই বেলকনিৰ পৰা গৈ গোটেই ভিডিও ভালকে দেখুৱাম আৰু আজিৰ ভিডিওটোত মই যেটো এৰিয়াত আছো মানে মই গুৰগাঁও আহিলো দিল্লী আহিলো আহি গুৰগাঁৱলৈ যে আহিলো আহি ইয়াত মই ক'ত থিতাপি লৈছো ই ক'ত আছো এই জায়গাখিনিহে দেখুৱাম আজিৰ ভিডিওটোত আপোনালোকক মানে দিল্লী এক্সপ্লোৰ কৰি নেদেখুৱাও এতিয়া চাওক মই ইয়াত আছো এয়া হল গুৰগাঁও সেক্টৰ 102 এই যেটো মই এপাৰ্টমেন্টত আছো এই এপাৰ্টমেন্টৰ নাম হল আদানি M2K ওয়েষ্টাৰ গ্ৰেণ্ড এতিয়া আপোনালোকে নামটোতে বুজিব পাৰিছে আদানি M2K ওয়েষ্টাৰ গ্ৰেণ্ড মানে এটো আদানিৰ এপাৰ্টমেন্ট হয় মানে এই গোটেই গৌতম আদানি আমি জানো যে আম্বানি আদানি কৈ থাকো এই গোটেই এৰিয়াটো আদানি বুলিয়ে ধৰিব পাৰে আপোনালোকে বলে যে মাটি সাটি আদানিয়ে বিক্ৰী কৰিলে বলে প্ৰথমতে সব আদানিৰ আছিল এতিয়া প্লট হিচাপত বিক্ৰী কৰি আছে আৰু মই যেটো এপাৰ্টমেন্টত আছো এটো আদানি M2K ওয়েষ্টাৰ গ্ৰেণ্ড তাৰ মই এ ব্লকত আছো এ ব্লকৰ 14 ফ্লোৰ আৰু এটো এ ব্লক হেফালে বি আছে টোটাল এফ লৈকে আছে 6টা এটো এটা আৰু ইফালেও আছে এনেকে এইকেইটা নহয় আকৌ এইকেইটা আদানিৰে হয় আদানি M2K ওয়েষ্টাৰ এটো প্লেটিনাম মানে এইকেইটা আৰু দামী ইয়াতে 6টা ব্লক তাতে 2টা ব্লক টোটাল 8টা ব্লক মানে গোটেই আদানিৰ এৰিয়াত আছো ভাবক গোটেই আদানিক বিজনেস কেনেকুৱা অকল আমি জনাহি আদানি সিমেন্ট আদানি ইম্পোর্ট এক্সপোর্ট হেবিলাকে নহয় গৰিকে ভাবক আপোনালোকে ইমান এজন ধনী ব্যৱসায়ী আদানি আম্বানি কিমান ধনী ব্যৱসায়ী যাক চৰকাৰক কেয়াৰ কৰে বা কৰি আছে বৰ্তমান আদানিৰ নিচিনা ধনী ব্যৱসায়ী এজন হ'ব লাগিলে কিমান সেক্টৰত কাম কৰিব লাগিব অকল এটা বিজনেছত খুপনি বুজি থাকিলে নহয় মানে তেওঁৰ বিজনেস আমি জানিছিল মই বিশেষকৈ আগতে জানিছিল যে আদানি সিমেন্টছ আছে মই জানো বহুত কিবা কিবি সিমেন্ট আছে আদানি সিমেন্টছ প্লাস ইম্পোর্ট এক্সপোর্টৰ বিজনেস আছে আৰু কিবা কিবি অলপ জানো কিন্তু যে এই এপাৰ্টমেন্ট লৈ এই ফ্ল্যাটৰো বিজনেস আছে মই একদম গম পোৱা নাছিলো এই দুটাও আদানিৰ হয় মই থকাটো আদানিৰ হয় আকৌ এইফালে যদি আপোনালোকে চাই এটো আদানিৰ হয় আকৌ এইফালে যদি চাই এটো আদানিৰ হয় ইয়াৰ বেকেৰে এইফালেও আদানিৰ আছে গোটেই আদানিময় পৰিবেশ হৈ আছে মানে গুৰগাঁৱত ইয়াতে গুৰুগ্ৰাম বুলি কয় বাৰু আজিকালি মই গুৰুগ্ৰামত আছো খালি ইয়াত এটা নেচাৰেল পৰিবেশো আছে সেইটো মোৰ ভাল লাগিছে মই সেইকাৰণে আপোনালোকক আজি অকল থকা জায়গাখিনি দেখুৱাই আছো কি ধুনীয়া গ্ৰীণ ইয়াত কিবা এটা ভেলি টাইপ আৰু মানে এটা আৰু ইয়াত আপোনালোকে যদি চাই তাত এই মহৰ পাল চৰি আছে চাওক এইবিলাক চব এয়া মহ মানে পোহনীয়া মহ আৰু এইবিলাক বাফেলো এইবিলাক চৰাই আছে কোনোবা গৰখীয়া নহব আৰু মহ ৰখীয়া হ'ব এটা মহ ৰখীয়া এইবিলাক মহ চৰাই আছে আপোনালোকে চাওক ইমান ধুনীয়া এটা জায়গা ইয়াত মই আছো আৰু এটো জায়গা মানে গুৰগাঁও একদম সিটিৰ পৰা অলপমান নিউ গুৰগাঁও বুলি কয় আৰু মানে সিটিৰ একদম ভিৰভাৰত নহয় আৰু এই গুৰগাঁৱত এইখিনি জায়গাত মানে মোৰ ইফালে এইটো যে দেখিছে হাইৱেটো এটো হল এক্সপ্ৰেছৱে দ্বাৰকা এক্সপ্ৰেছৱে আপোনালোকৰ নাম শুনি আছে ইভেন এতিয়া যেটো ইলেকশন আহি আছে দ্বাৰকা এক্সপ্ৰেছৱেক লৈ বহুত মানে ইলেকশনৰ প্ৰচাৰো চলি আছে এটো প্ৰায় 30 আৰু মানে 29 সামথিং কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এক্সপ্ৰেছৱে বনি আছে তাৰ লগত হয়তো মেট্ৰো জইন হ'ব এইটো মই জুম কৰি দিছো আপোনালোকে চাব এইটো দ্বাৰকা এক্সপ্ৰেছৱে এটো কাম হৈ আছে মানে অলমোস্ট কমপ্লিট মাৰ্চ 2024 এটো লঞ্চ হোৱাৰ কথা আছিল কিন্তু এতিয়া টানেল এটা কাম বাকি আছে টাৰ্মিনেল 3 পৰা নেকি কিবা টানেল এটা বনি আছে আৰু সেইফালে সেইবিলাকো আপোনালোকক দেখুৱাম এতিয়া আপোনালোকক দেখুৱাই দিছো এটো হল দ্বাৰকা এক্সপ্ৰেছৱে মানে আমি অসমীয়াত যে কওঁ দ্বাৰকা নগৰী মানে দ্বাৰকা এক্সপ্ৰেছৱে আৰু শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকা এক্সপ্ৰেছৱে এইটো 8 লেনৰ এটো ইয়াত হৈ আছে তাৰ ইফালে এইবিলাক সব আদানি এভৰিৱেৰ আদানিক চিন্তি এই ভিডিওটো আৰু অলপ দীঘলীয়াকৈ আপোনালোকক দেখুৱাম মই তললৈ যাম গৈ এই এৰিয়াটো বেছি ভালকৈ দেখুৱাম গধূলিৰ দৃশ্যও দেখুৱাম বিশেষকৈ দ্বাৰকা এক্সপ্ৰেছৱেটো দেখুৱাম গধূলি এতিয়া গৈ খানাটো খাই লওক খানাটো খাই আপোনালোকক মই তললৈ গৈ গোটেইখিনি দেখুৱাম এই এৰিয়াটো কেনেকুৱা হয় আপোনালোকক যে কৈছে তলত গৈ দেখুৱাম তাৰ আগতে খানাটো খাই লওঁ এতিয়া या দিদিয়ে স্যান্ডউইচ বনাই দিছে মোক এতিয়া স্যান্ডউইচ খাও আৰু আজি লাঞ্চ স্যান্ডউইচ ব্ৰেকফাস্টৰ বস্তু মই লাঞ্চত খাও আৰু লাঞ্চৰ বস্তুটো ব্ৰেকফাস্টতে খাই থৈছো बढ़िया और एक चाहिए होगा अभी बना दो ठीक है आप एक रेस्टोरेंट खोल लो थैंक यू যাও এতিয়া তললে আৰু মই এতিয়া 14 ফ্লোৰত আছো এই গোটেই ব্লক কেইটাত মানে এটাত 22টাকে ফ্লোৰ আছে আৰু মই আছো 14 ফ্লোৰত আৰু এতিয়া 14 ফ্লোৰৰ পৰা তললে যাও গৈ আপোনালোকক দেখুৱাও আদানি M2K ওয়েষ্টাৰ গ্ৰেণ্ডৰ এই গোটেই এৰিয়াটো গুৰগাঁৱৰ
যে আপোনালোকে এপাৰ্টমেণ্ট কেইটা এইটো যে আছিলোঁ মই এই ব্লকত এনেকৈ এফালে ইয়াত ব্লক আছে আৰু এতিয়া মই অলপমান এনেই ওলাই আহিছোঁ একদম আমাৰ ঘৰত থাকিলে যেনেকৈ গাঁৱত ৰাস্তালৈ ওলাই যাওঁ এতিয়া আবেলি হৈছে যিহেতু আৰু অলৰেডি 6টামান বাজিব হৈছে খালি ইফালে পোহৰটো অলপ দেৰিলৈ থাকে বম্বেৰ ফালে আৰু দেৰিলৈকে থাকে আমাৰ ফালে অলপ সোনকালে আন্ধাৰ হয় যেনেকৈ গুৱাহাটীতকৈ সোনকালে আন্ধাৰ হয় ডিব্ৰুগড় তেনেকুৱা আৰু যিমানে পশ্চিমৰ ফালে আহি থাকে অলপমান টাইমটো লেট মানে আন্ধাৰটো অলপ দেৰিকৈ হয় 4 মিনিটৰ ইফাল থাকে আৰু গাড়ী মাৰা কাৰ এইটো কথা কৰিব পাইছোঁ এতিয়া এনেই অলপ ওলাই আহিছোঁ এতিয়া ভাবক 6টা বাজিব হৈছে পুৰা ৰ'দ চ'দ ওলাই আছে এইফালে মই যে আপোনালোকক কৈছিলোঁ এই গোটেই বিল্ডিংবিলাক আদানীৰ হয় চ' এইটো আদানী ৱেষ্টাৰ গ্ৰেণ্ডৰ এইটো এটা ব্লক এইটো এটা ব্লক এইটো ব্লক এইটো ব্লক এইটো ব্লক এইটো এনেকৈ 6টা ব্লক এইফালে আকৌ প্লেটিনাম 2টা আছে এইটো এটা আৰু সেইফালে এটা ইয়াৰ পৰা অলপমান আগত আকৌ আদানী M2K অলিভ গ্ৰীণ বুলিও আৰু কেইটামান এপাৰ্টমেণ্ট আছে এই গোটেই এৰিয়াটো মানে আপোনালোকে আদানীৰ বুলি ভাবিলেও ভুল নহয় আৰু এতিয়া আকৌ আদানী M2K ৱেষ্টাৰ গ্ৰেণ্ডৰ এ ব্লকৰ 14th ফ্ল'ৰলৈ মই গুচি যাওঁ কাৰণ এতিয়া ৰাতি হ'ব আৰু কিমান সময় আছে আন্ধাৰ হোৱাৰ পিছত আপোনালোকক ইয়াৰ আন্ধাৰৰ পৰিৱেশটো দেখুৱাম ইমান ধুনীয়া লাগে বিশেষকৈ এইটো যিটো দ্বাৰকা এক্সপ্ৰেছৱে বনি আছে সেইটোৰ দৃশ্যটো দেখুৱাম আপোনালোকক আৰু এই গোটেই এৰিয়াটো পুৰা লাইট চাইট লগাই ধুনীয়া লগা হৈ থাকে এপাৰ্টমেণ্ট কেইটা ৰাতি সেইবিলাক আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকক মই ওপৰলৈ গৈ অলপমান আৰু আন্ধাৰ হোৱালৈ ৱেইট কৰোঁ এই আদানী M2K ৱেষ্টাৰ গ্ৰেণ্ডৰ কম্পাউণ্ডত আপোনালোকে চাওক এটা জিমো আছে এইটো এটা জিম হয় চ' ইয়াত থকা মানুহবিলাকে ইয়াতে জিমো কৰিব পাৰে মানে আৰু তাৰ লগতে ইয়াতে আকৌ ইয়াৰ ছ'চাইটিৰ যিমানবিলাক ল'ৰা ছোৱালী আছে সিহঁতে খেলিব পৰাকৈ এখন ফিল্ড আছে ইয়াত ধুনীয়া মই দিল্লী আহি মানে গুৰগাঁও আহি য'ত আছোঁ গোটেই এৰিয়াটো আপোনালোকক দেখুৱাইছোঁ ইয়াতে বাস্কেটবল টেনিছ ফুটবল ক্ৰিকেট চব খেলি আছে অলপ জেগাতে ল'ৰা ছোৱালীবিলাকে আৰু ইফালে যাওঁ এতিয়া ইফালে কি আছে ইফালে আকৌ এখন চিলড্ৰেন পাৰ্কো আছে এয়া গুৰগাঁৱত আহি যে ইমান বিউটিফুল জেগা এটাত থাকিব পাৰিম ভবাই নাছিলোঁ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে গোটেই ৰেচিডেঞ্চিয়েল এৰিয়াটো আদানী ধনী নহয় কোন ধনী হ'ব আৰু ইয়াত মানুহ চবেই থাকো কৰিবই আৰু ইমান বিউটিফুল সজোৱা দেখিলে কোনে নাথাকিব ইয়াত পুনৰ আহি গ'লোঁ মোৰ ৰুমলৈ ইমান সময় আপোনালোকক দেখুৱালোঁ আৰু তলৰ পৰিৱেশটো কেনেকুৱানো এইফালে এয়া এইবিলাকে আপোনালোকক দেখুৱাই আছিলোঁ তলত ঘূৰি আপোনালোকক ইয়াৰ গোটেই আদানী M2K ৱেষ্টাৰ গ্ৰেণ্ডৰ গোটেই পৰিৱেশ দেখুৱাই আছিলোঁ আৰু এতিয়া মই অলপমান ৰেষ্ট লওঁ আৰু আন্ধাৰ হোৱালে অলপমান আন্ধাৰ হ'লে মানে ইয়াৰ পৰা ভিউটো বিৰাট ভাল লাগিব এই যিটো দ্বাৰকা এক্সপ্ৰেছৱে সেইটো আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকক মই অলপমান শুই লওঁ বিৰাট ভাগৰ লাগিছে আজি দিনটো মই যে কৈছিলোঁ এয়া চাওক আপোনালোকে এইটোৱে দ্বাৰকা এক্সপ্ৰেছৱেটো চাওক লাইট জ্বলাই দিওঁতে কিমান ধুনীয়া লগা হৈছে এতিয়া ৰাতি ইমান বিউটিফুল পৰিৱেশ আৰু লাইট কেইটাৰ কালাৰটো চাওকচোন একদম আমাৰ ইণ্ডিয়াৰ ফ্লেগখনৰ কালাৰটো এইটো দ্বাৰকা এক্সপ্ৰেছৱে বনি আছে মানে অলমষ্ট কমপ্লিট এতিয়া মাৰ্চ 2024 এইটো লঞ্চ হোৱা কথা আছে ইমান সময় মই আপোনালোকক বেলকনিৰ পৰা দেখুৱাই আছিলোঁ দূৰৰ পৰা এতিয়া একদম তললৈ আহি দেখুৱাইছোঁ ওপৰে যে গৈ আছে এই ফ্লাইঅভাৰখন যে দেখিছে এইখনেই হ'ল এইটোৱে মানে দ্বাৰকা এক্সপ্ৰেছৱে আমি অসমীয়াত ক'ব লাগিলে দ্বাৰকা এক্সপ্ৰেছৱে বুলি ক'ম আমাৰ অসমত যে কেতিয়াও এক্সপ্ৰেছৱে হ'ব নহয় অসমত এক্সপ্ৰেছৱে যিটো ৰাস্তা নিজে এটা স্পীড ব্ৰেকাৰ তাৰে ওপৰত আকৌ স্পীড ব্ৰেকাৰ দিয়ে ইয়াৰ তলত মানে গাড়ী পাৰ্কিং আছে আৰু দুটা ফ্ল'ৰ আছে আণ্ডাৰগ্ৰাউণ্ড চাওক আপোনালোকে ইয়াতে আণ্ডাৰগ্ৰাউণ্ড গাড়ী পাৰ্কিং আছে এইফালে গাড়ী সোমাই এইফালে উলিয়াই এনেকৈ গৈ কিন্তু গমেই নাপাব যে ইয়াৰ তলত যে গাড়ী আছে এইবিলাক ভিজিটৰ্ছৰ গাড়ী সেইকাৰণে বাহিৰত থাকে যিখিনি ৰেচিডেণ্ট আছে তেওঁলোকৰ গাড়ী ইয়াৰ তলত আছে এইবাৰ বলক এই ছ'চাইটিটোত থকা ক্লাব হাউচটোলৈ ইয়াত আছে বিউটি পাৰ্লাৰ আৰু এখন সুন্দৰ ৰেষ্টুৰেণ্ট তাৰ সিফালে চুইমিং পুল জিম লগতে পুল খেলিব পৰা ব্যৱস্থা ৰেচিডেঞ্চিয়েল ছ'চাইটিত কিমান বস্তু থাকিব পাৰে জিম চুইমিং পুল বিউটি পাৰ্লাৰ ছুপাৰ মাৰ্ট প্লে গ্ৰাউণ্ড একদম এভৰিথিং আছে ইয়াত মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা একো এটা বস্তুৰ কাৰণে আপুনি ইয়াৰ পৰা ওলাই যাব নালাগে ক'তো এইবিলাক হ'ল আদানীৰ বিজনেছ এতিয়া ভাবক আমি বিজনেছটো কেনেকুৱা বুলি ভাবোঁ আৰু তেওঁলোকে কেনেকুৱা স্তৰত বিজনেছ কৰি থৈছে আদানীৰ কেইটা এপাৰ্টমেণ্টত ইয়াতে আছোহি মই আৰু সেইকাৰণে আপোনালোকক দেখুৱালোঁ মই যিহেতু দিল্লী আহিছোঁ মানে যদিও দিল্লী বুলি কৈছোঁ মই আছোঁ গুৰগাঁৱত আজিকালি গুৰুগ্ৰাম বুলি কয় গুৰুগ্ৰামত আছোঁ কাইলৈৰ পৰা গোটেই দিল্লী এক্সপ্ল'ৰ কৰিব আৰম্ভ কৰিম দিল্লীৰ যিমানবিলাক ঘূৰিব লগা চাব লগা ঠাই আছে সকলোতে যাম যিহেতু মই 2 সপ্তাহমান
মান থাকিম কিন্তু মই কালি আহিহে পাইছো আহিনো প্ৰথম মই ক'ত আছো কোনটো অঞ্চলত আছো সেই বিষয়ে আজি আপোনালোকক দেখুৱালো এটোৱে আছিল আজি ভিডিওটো কেনেকুৱা পালে কমেন্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জয়েন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু আপোনালোকেও চাকৰি বাকৰিত মন দিয়াতকে অলপমান ব্যৱসায়মুখী হওক কিহৰ কাৰণে চাওক এজন ব্যৱসায়ী এজনে কিমান কি কৰিব পাৰে এই গোটেই গুৰগাঁও এৰিয়াটোৱে আদানী টাইপে হৈছে মানে এতিয়া গতিকে সেই বিষয়ত অলপ মন দিব অকল চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকিব কাৰণ ভৱিষ্যতৰ ফালে চাকৰিৰ সংখ্যাটো যিটো AI আহি আছে কিবা আহি আছে গতিকে চাকৰিৰ সংখ্যাটো কমি আহিছে আপোনালোকে এটা কথা মন কৰিছেনে আমি আগতে বেংকলৈ যাওঁতে পাছবুক আপডেট কৰা মানুহ এজন বহি আছিল পাছবুক আপডেট কৰা এটা লাইন থাকে আৰু আজিকালি আপুনি বেংকলৈ যাব আপুনি আপডেট কৰা সেই মানুহজন নাই কিন্তু এতিয়া মেচিন এটা থাকে বাহিৰত ভাবক এটা চাকৰি নোহোৱা হ'ল কিন্তু আমাৰ চকুৰ আগত তেনেকুৱা বহুত চাকৰি আৰু ভৱিষ্যতে নোহোৱা হ'বলৈ গৈ আছে অলপমান ব্যৱসায়মুখী হওক সেইটোৱে ক'লো আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰক নেক্সট পুৰা ডেইলি এক্সপ্ল'ৰ কৰিম বহুত ভিডিঅ' আহি আছে চাব